নমস্কাৰ সকলো সংবাদকৰ্মীলৈ ধন্যবাদ জনাইছোঁ। আজি আমি বিশেষ কাৰণত অল অসম শিপিনী সন্থা আজি এই সংবাদমেলটো আয়োজন কৰিছোঁ। ইয়াৰ একমাত্ৰ কাৰণ হৈছে আজি দুৰ্গা পূজালৈ মাত্ৰ মাজত দুদিন বাকী। এনেকুৱা সময়ত আমি বজাৰত বহুত ডাঙৰ এটা বিস্ফোৰক তথ্য আমি পাইছোঁ, যিটো আমাৰ মিচিং শিপিনীসকলৰ কাৰণে বহুত এটা শংকিত বিষয় হৈছে। এই বিষয়টো লৈ পিনে আজি এই সংবাদমেলটো অনুষ্ঠিত কৰা হৈছে। আৰু আপোনালোকৰ যোগেদি আমি এই মিচিং শিপিনীসকলে আজি এইটো কাৰণে গোট খাইছোঁ, যাতে আপোনালোকে এই সংবাদৰ দ্বাৰা গোটেই অসমত আমাৰ এই আৱেগ অনুভূতিখিনি যাতে প্ৰচাৰ কৰি দিয়ে। তাৰ কাৰণটো হৈছে বৰ্তমান বহিৰাগত কিছুমান অসাধু ব্যৱসায়ীয়ে আমাৰ মিচিং মেখেলা চাদৰৰ যিখিনি ফুল বিচনী ঘাই, কৰদ ঘাই, তাৰমানে গোটেইখিনি ফুলে আৰু গোটেইখিনি ডিজাইন নকল কৰি পিনে এতিয়া বজাৰত খুব কম মূল্যত বিক্ৰী কৰি থকা দেখিছোঁ, যিটোৰ কাৰণে আমাৰ অসম চৰকাৰে প্ৰদান কৰা GI টেগ সন্মান, এই সন্মানক আমি বজাৰত খুব নষ্ট কৰাৰ নিচিনা পাইছোঁ। আমি নষ্ট কৰিছেই, কৰা নিচিনা নহয় আচল কথাটো। আৰু সেইটো কাৰণে আমি শিপিনীসকলে আজি একগোট হৈছোঁ আৰু আজি আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ, যাতে এই অসাধু ব্যৱসায়ীসকলক লগতে এই কাপোৰখিনি যিখিনি ব্যৱসায়ীয়ে বিক্ৰী কৰি আছে তেওঁলোকক খুব সোনকালে ধৰি তেওঁলোকক উচিত শাস্তি যাতে প্ৰদান কৰে। আৰু আমাৰ মিচিং জনজাতীয় কাপোৰবোৰ আমাৰ শিপিনীসকলৰ আৱেগ অনুভূতি সকলো জড়িত হৈ আছে। আৰু এই কাপোৰক, এই সাজপাৰক আমি বিশ্ব দৰবাৰত জিলিকাই আছোঁ। আমাৰ মিচিং ৰিবিকা চেঙৰ পৰা আদি কৰি মিচিং অৰ্কক আৰু মিবুগালুক মেখেলা চাদৰ, তাক কোনোদিনে কোনো মানুহে, কোনো জনজাতি বেলেগ জাতিয়ে আমাক যাতে এনেকুৱা অপমান নকৰে, তাৰ ওপৰত আমাৰ খুব আজি ক্ষোভিত হৈছে। আমি এনেধৰণে গম পাইছোঁ যে আমাৰ বিশেষকৈ আমি মিডিয়া, আজিকালি যিহেতু আমাৰ ছ'চিয়েল মিডিয়াটোৱে আমাৰ বজাৰৰ মেইন প্লেটফৰ্ম হয়। আমাৰ ইয়াত শিপিনীৰ লগতে আমাৰ বিপণীৰ স্বত্বাধিকাৰো আছোঁ। আমি যিহেতু আমাৰ মিচিং কাপোৰক আমি নিজেও পিন্ধোঁ আৰু পিন্ধি ভাল পাওঁ, আমি মানুহৰ পৰা সন্মান পাওঁ যে এই কাপোৰযোৰৰ কাৰণে। গতিকে সেই সন্মান থকা কাপোৰক আজি বিকৃত ৰূপত কপি কৰি পিনে এটা পলিষ্টাৰ নিচিনা কটন কাপোৰত বনাই মেলি মিচিং কাপোৰ বুলি বিক্ৰী কৰি আছে। আৰু যাক নেকি কাষ্টমাৰে, গ্ৰাহকসকলে গম নাপায় তেওঁলোকে কিনি আছে। গতিকে আমি এই আমাৰ যিটো জনজাতীয় যিটো কাপোৰ, তাক নকল কৰা লৈ পিনে আমি খুব থলুৱা শিপিনীয়ে যিটো বহুত কষ্ট কৰি আমি আদিম যুগৰ পৰা প্ৰস্তুত কৰা এই ডিজাইনটো যাতে তেওঁলোকে নকল কৰিব নোৱাৰে। আৰু বহিৰাগত অসাধু ব্যৱসায়ীয়ে যিটো প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি আছে, সেই বস্তুটো সোনকালে বন্ধ কৰিব লাগে। তাৰ কাৰণে আমাৰ TMPK বা MMK বা আমাৰ জনজাতীয় যিখিনি সংগঠনৰ যুৱক যুৱতীসকলক, লগতে আমাৰ সমাজত উঠি অহা প্ৰত্যেকজন আমাৰ সংগঠনৰ পৰা আদি কৰি সংবাদকৰ্মীৰ লগতে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ধেমাজি সমষ্টিৰ বিধায়ক তথা আমাৰ অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াকে ধৰি আমাৰ জোনাই বিধানসভা সমষ্টিৰ বিধায়ক, লগতে আমাৰ গোটেই আমি অল অসমৰ হৈ আজি গোট খাইছোঁ। গতিকে সদৌ অসমৰ য'তেই নাথাকক, আমাৰ মিচিং সাজপাৰৰ লগত জড়িত যিখিনি নকল কপি কৰিছে তেওঁলোকক সকলোৱে যাতে শাস্তি প্ৰদান কৰি দিয়ে আৰু খুব সোনকালে এই কামটো আমাৰ কৰি দিব বুলি আশা কৰিছোঁ। যিহেতু আমাৰ দুৰ্গা পূজালৈ মাত্ৰ মাজত দুদিন বাকী আছে। এনেকুৱা সময়ত আমি আজি এই সংবাদমেলটো পাতিব লাগি আছে। আপোনালোকে নিশ্চয় দেখিছে আমি কিমান দুখত, কিমান কষ্টত আপোনালোকক আমি আজি মাতি আনি পিনি এই কথাখিনি ক'বলগীয়া হৈছে। মিচিং মানুহ আমাৰ যিখিনি বেছিকৈ বিক্ৰী কৰি আছে মিচিং দোকানী বা মিচিং বেপাৰীয়ে হয়। আৰু তাৰ লগতে আৰু এটা আমাৰ বহুত দুখৰ বিষয় হ'ল, আমাৰ মিচিং জনজাতিৰ এগৰাকী জনপ্ৰিয় শিল্পী তৰুলতা কুটুম, তেখেতে নিজেই প্ৰমোশ্যন কৰি দিছে যে এই কাপোৰযোৰ মিচিং কাপোৰ হয় আৰু এইটো আমাৰ মিচিং পদ্মিনী কাপোৰতকৈ খুব বেছি ভাল আৰু কমফৰ্টেবল বুলি তেখেতে এটা প্ৰমোশ্যন কৰিছে। তেখেতে জানিব লাগিছিলে যে আদিম যুগৰ পৰা, আমাৰ তাতৈয়াৰ দিনৰ পৰা আমাৰ মিচিং কাপোৰৰ এক্সট্ৰা বেলেগ এটা আমাৰ ডিজাইন আছে, বেলেগ এটা আমাৰ অস্তিত্ব আছে। সেই অস্তিত্ব থকা মিচিং কাপোৰক আজি কিয় তেওঁ চুৰাটত বনোৱা কাপোৰযোৰ মিচিং কাপোৰ বুলি তেখেতে বজাৰত এইটো প্ৰমোশ্যন কৰিলে। গতিকে তেখেতক লৈও আমি আমাৰ ওপৰত আমাৰ ক্ষোভ আছে। তেখেতে যিহেতু আমাৰ মিচিংসকলৰ জনপ্ৰিয় গায়িকা আৰু তেখেতক আমি সেই কামৰ পৰা খুব সোনকালে ক্ষমা খুজিবৰ কাৰণে আমি ইয়াৰ দ্বাৰা সংবাদমেলৰ যোগেদি আমি অনুৰোধ জনাইছোঁ। নহ'লে আমি তেখেতক আমাৰ মিচিং সমাজত যিকোনো অনুষ্ঠানত আমি বৰ্জন কৰিবলৈ বাধ্য হৈ যাম।